এই দুৰ্যোগ ব্যৱস্থাপনাৰ অন্তৰ্গত মই এটা সাবজেক্ট আমাৰ চৰকাৰে লোৱাটো মই আহ্বান কৰিম, যিটো আছে মাংকি মেনেজ, বান্দৰৰ আক্ৰমণ। আজি হাতীয়ে মানুহ মাৰিলেও ফৰেষ্টৰ ফালৰ পৰা কিবা লাভ পায়, যিহেতু ডাইজেষ্টাৰ। তো মাংকি মেনেজ শুড বি আইডেণ্টিফাইড এজ এ ডাইজেষ্টাৰ ইন দ্য ভিলেজেছ। আৰু এইটো ডাইজেষ্টাৰৰ ৰূপ লৈছে। মই এই সদনতে আগতে দুবাৰ তিনিবাৰ মই কৈছোঁ কেনেকৈ আমাৰ গাঁৱৰ মানুহবিলাকে বান্দৰৰ আক্ৰমণত খেতি বাতি সকলো কৰিবলৈ এৰি দিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি আমাৰ কৃষকে ধান খেতি কৰিবলৈ এৰিছে। যিসকল কৃষকে আগতে নিজৰ বাৰীখনত পাচলি খেতি কৰি পেলাই নিজে কিবা এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈছিল বা নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিছিল পাচলি, সেইবিলাক বাৰী এতিয়া উচন হৈ পৰি আছে। মই ক'ৰবাত কেতিয়াবা গাঁওবিলাক গ'লে বাৰীখন সাধাৰণতে ঘূৰি কয় যে কেলৈ ইয়াত একো খেতি বাতি কেলৈ নাই, কয় যে বান্দৰৰ কাৰণে নাই। কাপোৰ ৰ'দত দিব নোৱাৰে, গোটেই ঘৰ আনহাইজেনিক কৰি পেলাব লাগে, কিয়নো টিং চিং মাৰি গোটেই ঘৰৰ ফুটা মাৰি থ'ব লাগে, নহ'লে ঘৰৰ ভিতৰৰ পৰা কেৰাহী বটোৱা লৈ যায়। সেইকাৰণে this should be identified as a menace and this should be included. The monkey problem should be included in the disaster management. যে বান্দৰৰ কাৰণে কিবাটো ব্যৱস্থা ল'ব লাগে, মই কওঁ কেনেকৈ লয় নাজানো। অষ্ট্ৰেলিয়াততো কালিং হয়, যিটো কাংগাৰুৰ যিটো অত্যাচাৰ অষ্ট্ৰেলিয়াত, তাত ইয়াৰলি এটা বোলে ইমান 1000 কাংগাৰু এবাৰ কিলিং হ'ব, তেনেকুৱা ধৰণৰ ব্যৱস্থা। কিন্তু আমাৰ ইয়াত যিহেতু বান্দৰক বহুতে ভগৱান হিচাপে মানে, সেইটো মই কৰিবলৈ নকওঁ। কিন্তু সেই ইয়াৰ পপুলেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে বা ইয়াৰ মানুহৰ ওপৰত যি অত্যাচাৰ, সেইটো বন্ধ কৰিবলৈ কিবা এটা ব্যৱস্থা ল'ব লাগিব। নহ'লে বহু কৃষক আমাৰ গ্ৰাম্য অৰ্থনীতি তললৈ লৈ গৈছে। দুৰ্ভিক্ষ এটা সময়ত দুৰ্ভিক্ষৰ বহুত অঞ্চলত দুৰ্ভিক্ষ হৈ পৰিবগৈ। সেইকাৰণে এইটোত আমাৰ চৰকাৰে বহুত চিৰিয়াছলি, আগতে কেইবাবাৰো মই কৈছোঁ কিন্তু এতিয়ালৈকে একো ব্যৱস্থা পৰা মই দেখা নাই, কিন্তু মই আশা ৰাখিম যে চৰকাৰে এইটোত এটা গুৰুত্ব সহকাৰে ল'ব, কিন্তু নহ'লে এটা ডাঙৰ সমস্যা আহি আছে। আৰু মাংকিবিলাকৰ আৰু এটা কথা হৈছে কি, তেওঁলোকে ছেমি নন ভেজ হ'বলৈ গৈ আছে। আগতে তেওঁলোকে কি ভুজি কয়, এইটো তৃণভোজী আছিল, শাক পাচলি খায়। কিন্তু মানুহৰ যেতিয়া খাদ্য এটি টেষ্ট ল'বলৈ পালে, মাংসৰ জোল থাকে, মাছৰ জোল থাকে, তেওঁলোকে দে আৰ ছেমি ভেজ, মানে নন ভেজ। ক'ৰবাত পাৰ মৰা মই দেখিছোঁ তেনেকুৱা এইখিনি। আৰু তেওঁলোকক বহুতে কয় যে জংঘলত এৰি দিব লাগে, কিন্তু এওঁলোকে জংঘলত থাকিব নোৱাৰে, তেওঁলোকৰ ৱাইল্ড নেচাৰটো নাইকিয়া হ'ল। জংঘলত তেওঁলোকে গৈ পেলাই কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে, যে বনৰীয়া খাদ্য খায়। এতিয়া বনৰতো বহুত বান্দৰ আছে, তেওঁলোকে দে আৰ ৱাইল্ডলি যিবিলাক তেওঁলোকে খাদ্য পায় সেইবিলাক খাই পেলাই জীয়াই থাকে। কিন্তু আমাৰ যি গাঁওবিলাকত যিবিলাক বান্দৰ হ'ল, সিহঁতি ৱাইল্ড নহয়, ছেমি ডমেষ্টিক বা ডমেষ্টিক বুলিয়ে ক'ব পাৰি। তেওঁলোকে ৱাইল্ডত কেতিয়াও ছাৰ্ভাইভ কৰিব নোৱাৰে। সেইকাৰণে সেই যিটো ব্যৱস্থা আছিল আগতে, যে গৈ পেলাই কোনোবা জংঘলত এৰি দিয়ে, সেই জংঘলত এৰিলে কিন্তু আকৌ ঘূৰি পেলাই আমাৰ গাঁৱলৈকে উভতি আহিব। সেইকাৰণে মই আমাৰ বাকী ডাইজেষ্টাৰ মেনেজমেণ্ট সুন্দৰকৈ সকলো হৈ আছে। কোনোবা ঘৰ ভাগিছে বানপানীত, তেওঁলোকে পইচা পাইছে। আমাৰ ধুমুহাত ঘৰ ভাগিছে, পইচা পাইছে। বানপানীত খাবলৈ খাদ্য সময়মতে ধুনীয়া খাদ্য, কোনো অভিযোগ নোহোৱাকৈ খাদ্য পাইছে। কিন্তু এই বান্দৰৰ সমস্যাটো আমাৰ ডাইজেষ্টাৰ মেনেজমেণ্টত আনি তেওঁলোকে যিটো ক্ষতি কৰিছে, সেইটো এটা ডাইজেষ্টাৰ ধৰিবৰ কাৰণে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ।